বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বৰপুখুৰীত ইয়াতে পথ নিৰ্মাণৰ কামত ঠিকাদাৰে লেহেমীয়া কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হৈছে। ২ বছৰ হ'ল, কিন্তু ইয়াতে পথ পকীকৰণৰ ক্ষেত্ৰত ঠিকাদাৰে অতি লেহেমীয়া গতিৰে তেওঁ কাম কৰাৰ বাবে ইয়াৰ অঞ্চলৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ আশিক ধন্য এজন ঠিকাদাৰে এই ১ নং বৰপুখুৰীত ইয়াতে পথ পকীকৰণৰ কাম পাইছিলে, কিন্তু বিগত ২টা বছৰে এই পথৰ কাম সম্পূৰ্ণ নোহোৱাত এতিয়া ৰাইজ ক্ষোভিত হৈ ওলাই অহা পৰিলক্ষিত হৈছে। কিয়নো সমাগত বাৰিষা আৰু বাৰিষাত এই অঞ্চলৰ ৰাইজে এতিয়া দুৰ্ভোগ ভুগিব লাগিব, সেয়েহে ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হৈছে। মই পোনে পোনে দেখুৱাম, এয়া হৈছে সেই পথটো, আৰু চাওক এনেধৰণে এতিয়া এজাক বৰষুণতে কদৰ্যময় হৈ পৰিছে এই পথটো। বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰীৰ পৰা বৰপুখুৰী সংযোগী এয়া এটা গুৰুত্বপূৰ্ণ গড় কপ্তানি পথ, আৰু এয়া এজাক বৰষুণতে এনেধৰণে কদৰ্যময় হৈ পৰিছে এই পথটো। বিধায়ক গণেশ কুমাৰ লিম্বুৰ এগৰাকী অতি ঘনিষ্ঠ ঠিকাদাৰে এই পথটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিলে, পথ পকীকৰণৰ, কিন্তু ২ বছৰ হ'ল এই পথটো পকীকৰণ কৰাৰ ক্ষেত্ৰত ঠিকাদাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। অতি লেহেমীয়া গতিৰে কাম কৰাৰ বাবে আজি কপতি এই পথটো পকীকৰণ হৈ নুঠিল, যাৰ বাবে এনেধৰণে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। মই দেখুৱাইছো এয়া ক্ষোভিত ৰাইজ, তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে, কাৰণ বিগত ২টা বছৰে এই পথটো এনেধৰণে পকীকৰণ নহ'ল। ঠিকাদাৰে অতি লেহেমীয়া গতিৰে কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মই স্থানীয় লোকসকল আছে, কথা পাতিম তেওঁলোকৰ সৈতে। কি হৈছে আপোনালোকৰ? হয়, সঁচাকৈ আজি ২ বছৰে আমি যি এই পথটোৰ যিটো নিৰ্মাণ কাৰ্য ঠিকাদাৰে দায়িত্ব বহন কৰিছিলে, আজি ২ বছৰে সম্পূৰ্ণ কৰা নাই। সেয়েহে আমাৰ যিবিলাক স্কুলীয়া ছাত্ৰ ছাত্ৰী বা যাতায়াতৰ যি ব্যৱস্থা আছে, বহুত বিপদত পৰিছো। আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে মানে ভৰিত জোতা চেণ্ডেল নিপিন্ধাকৈ গুচি যাবলগীয়া হৈছে। হয়, এই বছৰো তেনেকুৱাই যদি থাকি যায়, তেতিয়াহ'লে আমাৰ স্কুলীয়া পোৱালীকেইটা তেতিয়া আমাক কয়, নাই আমি স্কুল নাযাওঁ, স্কুলত নাযাওঁ, এই বোকা পানীৰে স্কুল যাম নেকি বুলি আমাৰ মানে মাক দেউতাক সকলক চবেই মানে ল'ৰা ছোৱালীকেইটাক কৈ দিয়ে। কি ক'ব? হয়, আপুনি দেখি পাইছে যে ৰাস্তাটো কি অৱস্থা আছে। আজি ঠিকাদাৰে ২ বছৰ ধৰি তেখেতৰ যি হেমাহি কাম চলি আছে, আৰু আমি বাৰে বাৰে ৰাইজে ইয়াত আবেদন কৰিছোঁ, তেখেতক জনাইছোঁ যে আপোনাৰ ৰাস্তা ঠিক কৰি দিয়ক। ঠিকাদাৰে বিশেষ আমাৰ ফোনটো ৰিচিভ নকৰে, আৰু এইটো আমাৰ ৩৬ নং বৰচলা সমষ্টিৰ ডাঙৰীয়া, তেখেতক মই জনাইছিলোঁ, ছাৰ আপুনি ৰাস্তাটো অকণমান জনাওক, ঠিক কৰি দিয়ক। তেখেতে মই গুৰুত্বভাৱে লোৱা নাই। আপোনালোকে ইয়াত স্কুল টাইমটো যিটো অসুবিধা হয়, আপুনি আগত চাব পাৰে আপোনাৰ শিল বালি কেনেকুৱা অৱস্থা পেলাই থৈছে। গতিকে বিশেষভাৱে এই নিউজ দ্বাৰাই আপোনালোকে জনাওঁ যে এই হেমাহি আৰু আমাৰ এতিয়া বাৰিষা চিজন এনেকুৱা যদি আমাৰ ক্ষতিকাৰক হয়, বা আজি কেইবাৰো ল'ৰা ছোৱালী পৰিছে, আমাৰ মেডিকেল নিবলগীয়া হৈছে, এনেকুৱা অৱস্থালৈ হৈছে। এয়াই কথা। নিশ্চয়কৈ এনেধৰণে ২টা বছৰে এই পথ নিৰ্মাণৰ কাম ঠিকাদাৰে এনেধৰণে পেলাই থকাৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। মই কথা পাতিম, কি ক'ব? সেইটোৱে, আজি এই ৰাস্তাটো আমি ২ বছৰ ধৰি চাই আছো। ৰাস্তাটো আধাটো বনালে, আজি এইটো ৰাস্তাটো এনে ৩ কিলোমিটাৰ ভিতৰত আমাৰ ১.৫ কিলোমিটাৰ মান ধুনীয়াকে বনাই দিলে। কামটো ভালে চলি আছিলে, আজি মাজতে কামটো ৰখাই দিলে। কি হ'ল আমিতো এইটো কথা গম নাপাওঁ। এতিয়া ঠিকাদাৰৰ লগত আমি কথা পাতিব পৰা নাই। আমি এটাই যে অনুৰোধ কৰো যে আমাৰ যোনজন ঠিকাদাৰ, আমি তাক এটাই অনুৰোধ কৰো, আমাৰ এই ৰাস্তাটো বাৰিষাৰ আগে আগে কমপ্লিট কৰি দিব লাগে। সেইটোৱে, কাৰণ আমাৰো স্কুলীয়া ল'ৰা ছোৱালী আছে, অহা যোৱা আমি ডেইলি এইটো ৰাস্তাতে অহা যোৱা কৰো। শিল যোনটো শিল পেলাই থৈছে, এইটো শিলৰো ফিনিচিং নাই। যোনখিনি শিল পেলাই থৈছে, সেই শিলখিনি আমি বাইক চলাই যাওঁতে আমি ভৰিয়ে চুৰিয়ে লাগো, সুদা ভৰিয়ে বাইক চলাবই নোৱাৰে। কেতিয়াবা কাৰোবাৰ গাঁৱত লাগি যায়, এইটো ভয়, আৰু কেতিয়াবাতো আমাৰ নিজৰ ভৰিতে লাগি যায় পাথৰ চিটকি। সেইটোৱে আমাৰ অনুৰোধ থাকিল যে আমাৰ ঠিকাদাৰ, যোনজন ঠিকাদাৰ আমাৰ এই ৰাস্তাটো, এই ঠিকাদাৰটোৱে আমাৰ অতি সোনকালে এই ৰাস্তাটো বাৰিষাৰ আগতে ক্লিয়াৰ কৰি দিব লাগে। নিশ্চয়কৈ ৰাইজে এনেধৰণে দাবী জনাইছে, আৰু মই দেখুৱাইছো এই পথটো এনেধৰণে
অৰ্ধনিৰ্মিত হৈ আছে। 2টা বছৰে ঠিকাদাৰে অতি লেহেমীয়াৰে কাম কৰাৰ ফলত ৰাইজে এনেধৰণে এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে বৰচলা বিধানসভা সমষ্টিৰ এয়া 1 নং বৰপুখুৰীৰ মাঝি বস্তি অঞ্চলত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।